আনন্দ ৰসযুক্ত কোটি কোটি সূৰ্য সমান পোহৰ দিব পৰা মহাভাগৱত নোহন্ত যাৱে বেকত। যেতিয়ালৈকে এই মহাভাগৱত 18 নম্বৰ ভাগী পুৰাণ বা শ্ৰেষ্ঠতম শাস্ত্ৰ যেতিয়ালৈকে আশ্ৰয় আমি শ্ৰেষ্ঠতম জীৱ মনুষ্যই নকৰিম, তেতিয়ালৈকে আমাৰ জীৱন ধাৰণৰ পদ্ধতি শুদ্ধ সত্যতা আমি কোনেও মূৰ তুলি বুকু ডাঠি ক'ব নোৱাৰিম। সিদ্ধান্ত দিলে মাধৱ গুৰুজনে এনেধৰণে, সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায়, পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। এইটোকে আমি নিজক সুধিব লাগে যে সমস্ত বেদ বেদান্তৰ সাৰ হ'ল মহাভাগৱত, যাক উত্তম শাস্ত্ৰ বুলি কোৱা হৈছে। এই উত্তম শাস্ত্ৰ মহাভাগৱতৰ অমৃতময় কৃষ্ণ নাম ৰস, ৰসময় ভক্তি যেতিয়া আমি শ্ৰেষ্ঠতম জীৱ মনুষ্যই কাণেৰে, মুখেৰে, চকুৰে, হস্তেৰে আমি আমাৰ শৰীৰটোৰ কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসে যেতিয়া আঁকোৱালি লৈছোঁ বুলি ভাবিছোঁ, তাৰ পাছতো আমি কেতিয়াবা অন্য ৰসৰ মাজলৈ যাওঁ নেকি? এইটো আমি নিজক সুধিলেই আমি বুজিব পাৰিম যে আমাৰ চিন্তাধাৰা, আচাৰ আচৰণ, গৃহস্থী ধৰ্ম পালন কৰা নীতি নিয়ম শুদ্ধ নে অশুদ্ধ। আমি তেতিয়াই বুজিব পাৰিম। কোনেও কাকো ক'ব নালাগে, কোনেও কাকো সুধিব নালাগে, কিয়নো ভাগৱত দৰ্শন হ'ল কেৱল আত্মবিশ্লেষণ। আত্মবিশ্লেষণেৰে আমি ভাগৱত তত্ত্ব উপলব্ধি কৰিবলৈ চেষ্টা কৰিব লাগিব। শাস্ত্ৰত উল্লেখ কৰিছে, আপোনাসবে জানে, এইৰাম্ভ কতিৰ বীজ শৰণে সে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, এৱা ঘটৰ যেন জল। সেই জীৱ ভক্তি আশ্ৰয় কৰিবলৈ হ'লে সৰ্বপ্ৰথম শৰণ গ্ৰহণ কৰিব লাগিব, কিয়নো শৰণ হ'ল জীৱৰ নিজৰ বস্তু। ভক্তিৰ বীজ অংকুৰিত হয় কেৱল শৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে, আৰু সেই শৰণৰ মাধ্যমেৰে জীৱন যদি আগবঢ়াই আনিছোঁ, তেতিয়াহ'লে ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ আমি জীৱ হ'ব পাৰিম। যদি শৰণ বিনাই ভকতি আশ্ৰয় কৰিবলৈ গৈছোঁ, আমাৰ ভক্তি হৈছে বুলি ভাবিছোঁ, তেতিয়াহ'লে শাস্ত্ৰ এটি উপদেশ দিলে, এৱা ঘটৰ যেন জল। এৱা ঘটটোত যেনেকৈ গাখীৰ আৰু পানী যিয়েই নভৰাওঁ কিয়, পাত্ৰটোৱে তাক কেতিয়াও ধৰি ৰাখিব নোৱাৰে, ঠিক তেনেকৈ আমিও যদি শৰণ বিনাই ভক্তি আশ্ৰয় কৰিব পাৰিছোঁ বুলি ভাবিছোঁ, তেতিয়াহ'লে এইটো হ'ব আমাৰ ভুল চিন্তা। কিয়নো শাস্ত্ৰই আমাক আত্মবিশ্লেষণৰ মাধ্যমেৰে আগবাঢ়িবৰ বাবে পদে পদে ছবি ছন্দ, লেচাৰী ছন্দ, দুলৰী ছন্দ আদিৰ মাধ্যমেৰে আমাক শাস্ত্ৰই উপদেশ প্ৰদান কৰিছে। আৰু আমি সমস্ত জনাৰে আজি পৰম সৌভাগ্য পুনশ্চবাৰ এনেহেন অমৃতময় কৃষ্ণ নাম বস্তু শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে নিজৰ জীৱন ধন্য কৰিবৰ বাবে আমি আজি সৌভাগ্যৱন্ত হৈছোঁ। সৰ্বপ্ৰথম আমি এনেধৰণে সেৱা নিবেদন কৰা হৈছে যে মহাভাগৱত এনে এক মহান গ্ৰন্থ, এনে এক মহাশাস্ত্ৰ, যাক ভগৱন্তৰ বাংময় মূৰ্তি বুলি কোৱা হয়, শব্দ ব্ৰহ্মৰূপ নাম তত্ত্ব বুলি কোৱা হয়। আৰু এই নাম তত্ত্বৰ বিষয়ে ভগৱন্ত পুৰুষে নিজ মুখে অৰ্জুনৰ আগত সিদ্ধান্ত দিছে যে সেই সখা পাৰ্থ তুমি শুনাচোন, নাম আগে ভৈলা সখী, মই ভৈলো পাছে,
সেহিহে সকলে শাস্ত্ৰ নামে বান্ধাই আছে। সেই সখা পাৰ্থ, মোতকৈও মোৰ নামটো কিন্তু ডাঙৰ, আৰু সেইকাৰণে সকলোবিলাক শাস্ত্ৰ মোৰ নামৰ লগত বান্ধ খাই খাই আছে। আৰু তাকেই আমি চিন্তা কৰিলে উত্তৰটো পাম যে ভাগৱত শাস্ত্ৰ হ'ল ভগৱন্তৰ বাংময় মূৰ্তি, শব্দ ব্ৰহ্ম, নাম তত্ত্ব। আৰু এই নাম আশ্ৰয় কৰিবলৈ যাওঁতেই আমি সৰ্বপ্ৰথম চিন্তা কৰিব লাগিব নাম মানে কি। দন্তীয়া নত আকাৰে না, ম সমান নাম। না মানে হ'লে নাশ কৰা, ম মানে হ'ল মমত্ব, অহংকাৰ। আমাৰ এই শ্ৰীমদতেই অন্ধ হৈ থকা এই শৰীৰটোৰ পৰা আমি নাশ কৰিবলৈ চেষ্টা কৰিব লাগিব অহংকাৰবিলাক। তেতিয়াহে আমি ভগৱন্ত বস্তু ৰূপ চিন্তা আমি সুন্দৰভাৱে নিজৰ জীৱনত প্ৰতিফলন ঘটাব পাৰিম। দন্তীয়া ন মানে হ'লে নাদ ব্ৰহ্ম, অৰ্থাৎ সৰ্বশক্তিমান ঈশ্বৰ পুৰুষ। ম মানে হ'ল, আ মানে হ'ল আসক্তি, ম মানে হ'ল মজি থকা, যে সেই জীৱ বিষয় সুখ ভোগত আসক্তি নহয়, বিষয়ত বিৰকতি হয়। নাদ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণত নিজৰ চিন্তা কায় বাক্য মন অৰ্পণ কৰি দিয়া, আৰু তাতেই সকলো সময়তে মনটো ৰাখিবৰ বাবে, ডুবাই ৰাখিবৰ বাবে আমাক শাস্ত্ৰই উপদেশ দিছে যে সেই জীৱ ন মানে হ'ল নাদ ব্ৰহ্ম ঈশ্বৰ পুৰুষ, আ মানে হ'ল আসক্তি, ম মানে হ'ল মজি থকা। এতিয়া এই চিন্তাটোৰ মাজত আমি থাকিব পাৰিছোনে নাই, এইটো চিন্তা কৰাটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। আৰু বৰ্তমান দ্বাদশ স্কন্ধ শ্ৰীমদ ভাগৱত শাস্ত্ৰ মংগলাচৰণৰ পদে আমাক সৰ্বপ্ৰথম সিদ্ধান্ত দিলে এনেধৰণেই যে সেই জীৱ তোমৰা হবে এনে এক গ্ৰহণ শাস্ত্ৰ লাভ কৰিছা, এনে এক উত্তম শাস্ত্ৰ লাভ কৰিছা, যি শাস্ত্ৰ নাম তত্ত্বত ৰতি প্ৰীতি ভক্তি যদি বঢ়াই বঢ়াই গৈ থাকিব পাৰা, তেতিয়াহ'লে মংগল হোৱাটো নিশ্চিত। মংগল যদি বিচাৰা, তেতিয়াহ'লে যোগ কৰি লোৱা নিজৰ এই শৰীৰটোৰ লগত, চিন্তাৰ লগত, আচৰণৰ লগত, ভাৱনাৰ লগত। কি? শাস্ত্ৰৰ নীতি নিৰ্দেশ। মংগল যোগ আচৰণ সমান মংগলাচৰণ। পদে আমাক প্ৰকাশ কৰিলে সৰ্বপ্ৰথম, জয় জয় কৃষ্ণ প্ৰভু অভীষ্ট দায়ক, জীৱেৰ জীৱন যদু জগত নায়ক। জয় জয় কৃষ্ণদেৱৰ জয়, যিজন সমস্ত জীৱৰ অভীষ্ট পূৰণ কৰিব পৰা সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণ। সেইজনাৰ জয় জয়কাৰ ঘোষণা কৰিছে। যিজন জীৱৰ জীৱন বুলি সিদ্ধান্ত দিছে, যিজন যদু কুলৰ শিৰোমণি শ্ৰীকৃষ্ণ, সেইজনাই হ'ল জগতৰ নায়ক, অৰ্থাৎ জয় জয় সৃষ্টি স্থিতি লয় বিধায়ক। সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ যিজন হৰ্তা কৰ্তা, সেইজনা ঈশ্বৰ কৃষ্ণদেৱৰ অনন্ত কোটি নামৰ ভিতৰত অন্য এক নামেৰে গুৰুজনাই সেৱা নিবেদন কৰিছে, অসুৰ নাশক শিৱ সাৰংগ সায়ক। সাৰংগ মানে এখন ধনুৰ নাম, যিখন ধনু ভগৱন্ত ঈশ্বৰ কৃষ্ণই হাতত লৈ থাকে। সেই ধনুখনৰ নাম হ'ল সাৰংগ ধনু। সেইকাৰণে ভগৱন্ত পুৰুষৰ এটি নাম হ'ল সাৰংগ পাণি বা সাৰংগ সায়ক। যিজনে সাৰংগ নামৰ ধনুখন হাতত লৈ দুষ্টক দমন কৰিবৰ বাবে সময়ে সময়ে
কাৰ্যত ব্ৰতী হয়, সেইকাৰণে তেৰাৰ অন্য এটি নাম হ'ল শিৱ, অন্য এটি নাম হ'ল সাৰংগ সায়ক। সেইজনা ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাই আমি সমস্ত জনা শ্ৰেষ্ঠতম জীৱ মনুষ্যৰ প্ৰতি উপদেশ প্ৰদান কৰিছে। দ্বাদশ স্কন্ধৰ কথা হস্ৰ দীৰ্ঘ ছন্দে, কৃষ্ণৰ কিংকৰে বিৰচিলা পদবন্ধে। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহামুনীন্দ্ৰ মহন্তে। সংক্ষেপে উদ্ধাৰিয়া তাৰ সাৰ, শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পৰ্যন্ত প্ৰকাশ কৰিছে কোনে? মহামানী শুকগুৰুৱে অভিশপ্ত পৰীক্ষিত ৰাজাৰ আগত। আৰু সেই ভাগৱত সংস্কৃত মূলত প্ৰণয়ন কৰিছে মহামুনি বেদব্যাসে। আৰু বেদব্যাসৰ দ্বাৰা প্ৰণয়ন কৰা সেই মহাভাগৱত সংস্কৃত ভাষাৰ পৰা আমি সমস্ত জনা কলিযুগৰ মনুষ্য বুজিবৰ বাবে কৃপালু গুৰুজন বস্তুৱে কৃপা কৰি অসমীয়াতে সুন্দৰভাৱে অনুবাদ কৰি আমাক দি থৈ গৈছে। আৰু সেৱা নিবেদন কৰিছে যে শুকগুৰুৱে কৈ থকা পৰীক্ষিত ৰাজাৰ আগত তেৰাৰ পিতৃ অৰ্থাৎ শুকগুৰুৰ পিতৃ কৃষ্ণ দ্বৈপায়ন বেদব্যাসে প্ৰণয়ন কৰা সংস্কৃত ভাগৱতৰ সাৰ তত্ত্ব উদ্ধাৰ কৰি জীৱৰ কল্যাণৰ অৰ্থে প্ৰকাশ কৰিবলৈ যাওঁতে হ্ৰস্ৰ দীৰ্ঘ ছন্দে দ্বাদশ স্কন্ধ পৰ্যন্ত ক'ৰবাত ব্যাসদেৱৰ দ্বাৰা প্ৰণয়ন কৰোঁতে পদছন্দ অধ্যায় হয়তো দীঘল হৈছে, কিন্তু শংকৰ গুৰুজনে সাৰ কাঢ়ি আনি আমাক বুজাবলৈ যাওঁতে হয়তো ক'ৰবাত চুটি হৈ গৈছে। ক'ৰবাত ব্যাসদেৱে প্ৰণয়ন কৰোঁতে হয়তো অকণমান পদছন্দ দীঘল হৈছে, কিন্তু গুৰুজনে সাৰ কাঢ়ি আনি অকণমান চমু কৰিছে। এনেধৰণে হ্ৰস্ৰ দীৰ্ঘ ছন্দে প্ৰকাশ কৰোঁতে যি অপৰাধ ৰৈ গৈছে, সমস্তখিনি অপৰাধ ক্ষমা দিবৰ বাবে গুৰুজন বস্তুৱে ভগৱন্ত পুৰুষৰ দুখানি অভয় চৰণ কমলত সেৱা নিবেদন কৰিছে। সিদ্ধান্ত দিছে যে যিজন জীৱই অমৃতময় কৃষ্ণ নাম পান কৰিব পাৰে, পিয়ৈ যিটো আক দৈব বসে তাপ হৰৈ, শ্ৰৱণে মাত্ৰকে আক সমস্তে নিস্তৰৈ। সেই জীৱ তিনি তাপত আমি সমস্ত জনা পৰি আছোঁ, আধি দৈবিক, আধি ভৌতিক, আধ্যাত্মিক। এই তিনি তাপৰ পৰা পৰিত্ৰাণ পাব যদি বিচাৰা, তেতিয়াহ'লে সেই অমৃতময় কৃষ্ণ নাম গুণ যশ শ্ৰৱণ কীৰ্তন মহাভক্তি যদি আশ্ৰয় কৰা ধ্ৰুৱ সত্য, সেই জীৱৰ প্ৰতি ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপা লাভ হ'ব। গতিকে জীৱ সমস্ত তোমৰা হবে, চিন্তা কৰি চালে বিচাৰ কৰি চালে উত্তৰটো পাবা। সিহে শুনে যাহাৰ পুণ্যৰ নাহি সীমা। কৃষ্ণ কথা সকলোৱে শুনিম বুলি ভাবিলেও, ভকতৰ সংগলে সকলোৱে যাম বুলি ভাবিলেও সকলো কিন্তু যাব নোৱাৰে। সকলোৱে কিন্তু কৃষ্ণ কথা শুনিব নোৱাৰে। কোনে শুনিব পাৰে? সেই সকলেহে শুনিব পাৰে। হেন কৃষ্ণ কথা ইটো অচিন্ত মহিমা, সেইসকলেহে শুনিব পাৰে যিসকলৰ পুণ্যৰ সীমা নাইকিয়াকৈ পুণ্য জমা হৈ আছে বুলি সিদ্ধান্ত দিছে। যাৰ আছে পুণ্য অসংখ্যাত, সিহে কাণ পাতে কৃষ্ণৰ কথাত। এইটো চিন্তা কৰিলে আজি আমি সমস্ত জনা ভাগ্যৱন্ত, সমস্ত জনা পুণ্যৱন্ত। আমি হয়তো সুধিলে কম বোলে এগৰাকী কাৰ লগত আহিল, আমাৰ স্বাভাৱিক উত্তৰ বাপজনে থৈ গ'লহি। বাপজনক সোধাৰ লগে লগে কাৰ লগত আহিলে বোলে আমাৰ কাষৰে যে শইকীয়া, তেওঁৰ লগতে উঠি দিলোঁ আৰু মটৰ চাইকেলৰ পাছত। এইবিলাক চিন্তা সকলোবিলাক পাৰ্থিৱ জগতৰ ভুল চিন্তা, মিছা বাক্য। শাস্ত্ৰই কৈছে যাৰ আছে পুণ্য অসংখ্যাত,
আমি জীৱাত্মাবিলাক এই শৰীৰটোত প্ৰৱেশ কৰাৰ আগত আমি য'ত অৱস্থান কৰি আছিলোঁ, সেই অৱস্থান কৰি থকা সেই সময়খিনিত আমাৰ হয়তো ঈশ্বৰৰ কৃপা লাভ কৰিবলৈ আমি সৌভাগ্যৱন্ত হৈছিলোঁ। আৰু সেইকাৰণে সেই পুণ্যৰ বলত আমি আজি পুনশ্চবাৰ ভকতৰ সংগ কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ সৌভাগ্যৱন্ত হৈছোঁ। বিপৰীতে আমাক সিদ্ধান্ত দিছে, অজিন পাতকী আত নপাতয় কাণ, পাপৰ পুণ্যৰ দেখা প্ৰত্যেকে প্ৰমাণ। সেই জীৱ সমস্ত তোমৰাভাৱে চাই লোৱা, কৃষ্ণ কথা শুনিবলৈ তুমি লগ ধৰিলেও যিজন আহিব নোৱাৰে, জানিবা সেইজনৰ নাম হ'ল অজিন পাতকী। সেইজনেই হ'ল অজিন পাতকী, যিজনে কৃষ্ণ কথা শুনিবৰ বাবে ভকতৰ সংগলে নিমন্ত্ৰণ পোৱাৰ পাছতো তেৰা আহিবলৈ সৌভাগ্যৱন্ত নহ'ল, মানে তেৰাৰ পুণ্য নাই। কিন্তু যিজনে কৈ দিলে বোলে ভকতৰ সংগত কৃষ্ণ নাম শুনিবলৈ মোৰ এতিয়া সময় নাই, তোমালোকে যোৱা, এই তোমালোকৰ সেইবিলাক কাম, সেই বুলি যিজনে ইটিকিং বা ককৰ্থনা কৰি দিয়ে, তেতিয়াহ'লে জানিব লাগিব সেইজনকে শাস্ত্ৰই অজিন পাতকী বুলি সিদ্ধান্ত দিছে। আৰু সেই জীৱ পাপ আৰু পুণ্যৰ প্ৰমাণবিলাক তোমৰা সমস্ত জনাই নিজে নিজে চাই লোৱা। মাধৱত মতি দিয়া শুনিও উৎসুকে, ৰাজাক শিকাইলা পুনু পুনু মুনি শোকে। পুনঃ পুনঃ শোকগুৰুৱে পৰীক্ষিত ৰাজাক প্ৰকাশ কৰিছে যে সেই ৰাজন, তুমি ঈশ্বৰ কৃষ্ণ মাধৱত যদি তোমাৰ মনটো দি দিয়া, নামত যদি তুমি ৰতি প্ৰীতি ভক্তি কৰিবৰ বাবে চিন্তা কৰা, তেতিয়াহ'লে মনত ৰাখিবা কৃষ্ণৰ ভকতি বিনে নাহিকে মুকুতি, 11 স্কন্ধত কৈলা দহায়া যুগতি। তোমাক মই 11 নম্বৰ স্কন্ধভাগিত মহাভক্ত উদ্ধৱৰ আগত ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱে নিজ মুখেৰে কোৱা সমস্তখিনি জ্ঞান তোমাক মই পুংখানুপুংখভাৱে প্ৰকাশ কৰিছিলোঁ ৰাজন। তোমাৰো নিশ্চয় মনত আছে, সিদ্ধান্ত দিছিল পদে আমাক দ্বিতীয় স্কন্ধটো পৰীক্ষিত ৰাজাৰ আগত। হেন জানি যাৰ আছে মুখ্য সৰ্বথা, পৰীক্ষিত তেবে শুনিও কৃষ্ণ কথা। সেই ৰাজন, ভাগৱতে যিহেতু কোনো জীৱক দাবী ধমকি নাই দিয়া, গতিকে তুমি মোক গুৰুৰ আসনত বহুৱালা যদিও মই গুৰু হিচাপে তুমি শিষ্যক কিন্তু ময়ো দাবী ধমকি দিব নোৱাৰোঁ যে তুমি কৃষ্ণ কথা শুনিবই লাগিব। তথাপিতো মই তোমাক উপদেশ দিওঁ, শুনা ৰাজন। হেন জানি যাৰ আছে মোক্ষক সৰ্বথা, যি জীৱই মোক্ষ প্ৰাপ্তি বিচাৰে, অধোগতিৰ বিপৰীতে পৰম গতি বিচাৰে, সেই মুহূৰ্ততে সেই জীৱই কিন্তু পৰীক্ষিত তেবে শুনিওক কৃষ্ণ কথা। তেতিয়াই কিন্তু শাস্ত্ৰই নিৰ্দেশ দিছে কৃষ্ণ নামৰ আশ্ৰয় কৰিবলৈ। এইটো উপদেশ আমি পালন কৰিব লাগে। যদি মোক্ষ বিচাৰিছোঁ, যদি মংগল বিচাৰিছোঁ, তেতিয়াহ'লে কেৱল কৃষ্ণ নামতেই জীৱৰ মংগল নিহিত হৈ আছে। যদি অমংগল হোৱাটো বিচাৰোঁ, তেতিয়াহ'লে কৃষ্ণ নাম ভকতৰ সংগলে নগ'লেও কোনো গাঁওবাসী ৰাইজে, ওচৰ চুবুৰীয়া, ইষ্ট মিত্ৰ কুটুম্বই কোনেও কাকো গালি সপনি পাৰি লাভ নাই, কিয়নো শাস্ত্ৰই কাকো বাধ্য কৰোৱা নাই। কিন্তু সেই সময়ত তুমি সেই চিন্তাৰ পৰা আঁতৰি নাহিবা যি সময়ত তুমি মংগল বিচাৰিবা। যি ধৰণে আমি নিজৰ মংগল বিচাৰি নিজৰ সন্তানটোৰ জ্বৰ হোৱা দেখি মংগলৰ অৰ্থে আমি সৰ্বপ্ৰথম নামগৃহলৈ কিন্তু কোনো নাযাওঁ। ক'লৈ যাওঁ? মেডিকেললৈ যাওঁ, ডাক্তৰৰ ওচৰলৈ যাওঁ। যি ধৰণে সন্তানৰ জ্বৰ হোৱাৰ বাবে ডাক্তৰৰ চিন্তাটো প্ৰথম মনলৈ আহে। যেতিয়া একেৰাহে অসুখ হৈ থকাৰ বহুদিনৰ পাছতো যেতিয়া চিকিৎসা কৰি ভাল নহয়, তেতিয়া আমাৰ মনটো কিন্তু অকণমান বিচলিত হয়। আৰু তেতিয়াই ওচৰ চুবুৰীয়া দুই এজনে যদি কয়, হেৰা তুমি ভকতৰ সংগ আশ্ৰয় কৰি
প্ৰভু ভগৱন্তৰ এষাৰি পৰম মংগল নাম আশ্ৰয় কৰাচোন, ঈশ্বৰে কৃপা কৰেই কি জানি, তেতিয়াহে আমি ঈশ্বৰৰ নামটো মনলৈ আহে। কিন্তু বাকীখিনি সময়ত সহজতে কিন্তু ঈশ্বৰৰ নাম মনলৈ নাহে। যি ধৰণে আমি এইটো সকলোৱে বুজি পাওঁ সহজ সৰলভাৱে, ঠিক তেনেকৈ পৰীক্ষিত ৰাজাৰ আগতো শুকগুৰুৱে উপদেশ প্ৰদান কৰিছে যে হেন জানি যাৰ আছে মোক্ষক সৰ্বথা পৰীক্ষিত তেবে শুনি উক কৃষ্ণ কথা। তেতিয়া কিন্তু কৃষ্ণ নামৰ পৰা আঁতৰি নাহিবা। বৰ্তমান এনেধৰণেই মংগলাচৰণৰ পদবন্ধ কৃপালু গুৰুজন বস্তুৱে সিদ্ধান্ত দিলে। কৃষ্ণৰ চৰিত্ৰ ছয় বৰ্ণাইলা প্ৰপঞ্চে, জাক শুনি লোকে সংসাৰৰ তাপ বঞ্চে। 11 স্কন্ধ পৰ্যন্ত অমৃতময় কৃষ্ণ নাম তোমাৰ আগত প্ৰকাশ কৰা হ'ল, বৰ্ণনা কৰা হ'ল। এই সমস্তখিনি কথা শুনি এই সংসাৰৰ জীৱ তিনি তাপৰ পৰা মুক্ত হৈ পৰম গতি লাভ কৰিব পাৰিব। সেই ৰাজন পৰীক্ষিত তুমি শুনা, কৃষ্ণৰ কৃপায়ে মুনি দেন্ত উপদেশ, 12 স্কন্ধৰ কথা শুনিও নিশেষ। এতিয়া 12 স্কন্ধৰ কথা পদবন্ধে আগবঢ়োৱা হ'ব। পৰীক্ষিত ৰাজাৰ আগতো শুকগুৰুৱে কৈছিল, কৃষ্ণৰ কৃপা ধন্য হৈ অমৃতময় কৃষ্ণ নাম। আৰু তোমাৰ আগতো, তোমৰা হ'বৰ আগতো সেইখিনি কথাকে আমি পদবন্ধে আগবঢ়াবলৈ বিচৰা হৈছে। সেই জীৱ সমস্ত তোমৰা হব সাৱধান হোৱা। এই বুলি কৃপালু গুৰুজন বস্তুৱে 12 স্কন্ধ পদবন্ধে আগবঢ়াই নিবলৈ চিন্তা কৰিছে, চৰ্চা কৰিছে। কলিৰ প্ৰভাৱ। এ ৰাম কলিত মলিন শুইবে যতে নৃপতি, গুচিবে আচাৰ ধৰ্ম শুইবে দুৰ্মতি। যেন ৰাজা তেহন প্ৰজা এৰিবে আচাৰ, অধৰ্মে জুৰিবে হৈব লোক একাকাৰ। যেন যেন অনৰ্থ মিলাইবে দুষ্ট কলি, ভৱিষ্যত ৰাজাৰ কহিবু বংশাৱলী। উপজায়া লোকৰ মনত বীৰকতি, দুনাই দুনাই নৃপতি তদৰ্হায়া যুগতি। এহি হেতু 12ক কৰিলাই আৰম্ভ, কলিৰ প্ৰভাৱে প্ৰজা শুইবে দুষ্ট দম্ভ। তাহাংক কৃপায়ে কৈলা মহামুনি শুকে, টীকাৰ সন্মত ছয় শুনিলা উৎসুকে। পুছে পৰীক্ষিতে শুক মুনিত সংশয়, যদু বংশ বিভূষণ কৃষ্ণ কৃপাময়। বৈকুণ্ঠক গৈলা সবে প্ৰচাৰী চৰিত্ৰ, কয়ুকাৰ বংশে ৰাজা ভৈলা পৃথিৱীত। কলিৰ প্ৰভাৱৰ বিষয়ে পুনশ্চ শুকগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত কৈছে। 2য় স্কন্ধটো কৈছে আপোনাসবে জানে, 1ম স্কন্ধটো কৈছে আপোনাসবে জানে।
পৰীক্ষিতৰ কলি নিগ্ৰহ। তথাপিতো কৃষ্ণ পৰীক্ষিত ৰাজাৰ আগত পুনৰ অকণমান আঁত ধৰিছে যে সেই ৰাজন, তুমি জানিব বিচাৰিছা যিহেতু তোমাৰ পিতামহ পঞ্চপাণ্ডৱ স্বৰ্গগামী হ'ল, ভগৱন্ত ঈশ্বৰ কৃষ্ণ বৈকুণ্ঠগামী হ'ল, তুমি জানিব বিচাৰিছা যে ৰজা প্ৰজা কেনে কেনে শাসনাধীষ্ঠ হৈছিল, কেনে কেনে ধৰণে কলিৰ প্ৰভাৱ জীৱৰ ওপৰত পৰিছে, আদি সমস্তখিনি কথা তুমি জানিব বিচাৰিছা। মই তোমাৰ আগত কওঁ শুনা ৰাজন। এই বুলি পৰীক্ষিত ৰাজাৰ আগতো কৈ আহিছে ভাগৱতত, আৰু বৰ্তমানো দ্বাদশ স্কন্ধ মহাভাগৱতত পুনশ্চ সেইখিনি কথা টানি আনি আঁত ধৰিছে মহামানী শুকগুৰুৱে যে সেই ৰাজন, কলিৰ প্ৰভাৱত জীৱবিলাক অধৰ্মী হ'ব, অত্যাচাৰী হ'ব, আচাৰ ভ্ৰষ্ট হ'ব। ৰজা যেনেকুৱা ধৰ্ম হ'ব, ৰজাৰ যেনেকুৱা চিন্তা হ'ব, প্ৰজাৰো তেনেকুৱাই চিন্তা হ'ব। তাৰ মানে ইয়াৰ দ্বাৰা আমাক কি বুজাব বিচাৰিছে যে এখন গৃহস্থী ধৰ্ম পালন কৰি থাকোঁতে মুৰব্বীজনৰ চিন্তা চৰ্চা আচাৰ আচৰণ যেনেকুৱা হ'ব, স্বাভাৱিকতে তেওঁৰ দ্বাৰা আইগৰাকীৰ গৰ্ভস্থ হোৱা সন্তানৰো স্বভাৱবিলাক তেনেকুৱাই হ'ব। সেইকাৰণে নিমি ৰজাৰ আগত ঋষভ ঈশ্বৰৰ 9জন পৰম বৈষ্ণৱৰ নাম আপোনাসৱে জানে। সেই পৰম বৈষ্ণৱ 9জনৰে কবি নামৰ সিদ্ধজনে নিমি ৰাজাক উপদেশ প্ৰদান কৰিছিল, ৰাজন তুমি শুনাচোন, তুমি জানিব বিচাৰিছা ভাগৱত ধৰ্ম মানে কি। আৰু কবি নামৰ সিদ্ধজনে কৈছে ভাগৱত ধৰ্ম তাকেই কয় ৰাজন, অ আপুনি আচৰি ধৰ্ম আনকো শিকাই, এই ভাগৱত ধৰ্ম জানানি মীৰাই। সেই ৰাজন, ভাগৱত ধৰ্ম তাকেই কয় সৰ্বপ্ৰথম জীৱই নিজে আশ্ৰয় কৰিব লাগিব শাস্ত্ৰসন্মতে নীতি নিৰ্দেশনা, তাৰ পাছত আনক শিকাব লাগিব। আৰু বৰ্তমান এই কথাটোকে কৈছে যে যেন ৰজা তেহন প্ৰজা বুলি কৈছে। শাসনকৰ্তাসকলৰ স্বভাৱ চিন্তা আচাৰ আচৰণ স্বাভাৱিকতে যেনেকুৱা হয়, তাত আশ্ৰিত প্ৰজাবিলাকৰো চিন্তা চৰ্চা আচাৰ আচৰণ তেনেকুৱাই হ'ব। এতিয়া আমাৰ গৃহস্থী ধৰ্ম পালন কৰা এই সংসাৰখনেই আমাৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যখন। গতিকে এই ৰাজ্যখনত পিতৃ হিচাপে আমাৰ চিন্তা, আমাৰ চৰ্চা, আমাৰ ধাৰণা, আমাৰ আচাৰ ৰীতি নীতি, এজনে অন্যজনৰ প্ৰতি আমাৰ যিটো ব্যৱহাৰ হ'ব, ভাৱ ভাষা হ'ব, আমাৰ সন্তানবিলাকৰো আচাৰ আচৰণ তেনেকুৱাই হ'ব। এই কথাটোকে বৰ্তমান সিদ্ধান্ত দিছে। দ্বিতীয়তে নিমি ৰজাৰ আগত কবি সিদ্ধই সিদ্ধান্ত দিছিল, ৰাজন ভাগৱত ধৰ্ম ইয়াকো কয়, তোমাক মই কওঁ শুনা। অ একান্ত ভকতে যাক নিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। ৰাজন, একান্ত ভকতসকলে যিটো নীতি নিয়মৰ মাজেৰে নিজৰ জীৱন আগবঢ়াই আনে, সেই নীতি নিয়মবিলাককো ভাগৱত ধৰ্ম বুলিয়ে শাস্ত্ৰই সিদ্ধান্ত দিছে। এতিয়া আমি একান্ত ভকতৰ বিষয়ে যদি চিন্তা কৰোঁ, যিজনে কেৱল এক কৃষ্ণদেৱ কৰিওক সেৱ, ধৰিও তাহানৰ নাম, কৃষ্ণ দাস হুয়া প্ৰসাদ ভঞ্জিয়া, হস্তে কৰা তান কাম, সেইজনাক একান্ত ভকত বুলি কৈছে। এতিয়া আমি হ'ব পাৰিছোনে নাই পৰা, এইটোৰ ওপৰতে নিৰ্ভৰ কৰিব আপোনাৰ আমাৰ দ্বাৰা
আশ্ৰয় কৰি থকা গৃহস্থী ধৰ্মত আমি সদায় সুখ পাইছোঁ নে সদায় দুখ পাইছোঁ? আমাৰ সন্তানবিলাকৰ দ্বাৰা আমি সুখত আছোঁ নে আমি দুখত আছোঁ? ইয়াৰ ওপৰতে নিৰ্ভৰ কৰিব আপুনি মই একান্ত ভকত প্ৰকৃতাৰ্থত হ'ব পাৰিছোঁ নে নাই পৰা। কিয়নো আমাক সিদ্ধান্ত দিছে যে ভাগৱত দৰ্শন আত্মবিশ্লেষণ। আমুকৰ ঘৰত আমুক হ'ল কালি, এইটো চৰ্চাৰ ওপৰত অতীৱ গুৰুত্ব দিওঁ নে আমুকৰ ঘৰত ইমান সুন্দৰভাৱে নাম এষাৰ হৈছিল কালি, থাকি বৰ ভাল লাগিল, এইটোৰ চৰ্চা আমি বেছিকৈ কৰোঁ? নে আমুকৰ জীয়েক আমুকৰ ল'ৰাটোৰ এনেকুৱা হ'ল, সেই বেয়া গুণবিলাক আমি ঘৰত আলোচনা কৰোঁ? আমুকৰ প্ৰাথমিকখনত এনেকুৱা হ'ল, সেই বেয়া গুণবিলাক আমি অতীৱ গুৰুত্ব দিওঁ নে আমি ঈশ্বৰৰ নামৰ মাধ্যমৰ সেই বস্তুবিলাকক অতীৱ গুৰুত্ব দিওঁ? সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আমি শাস্ত্ৰসন্মতে আমাৰ জীৱন আগবঢ়াই আনিছোঁ নে নাই অনা। গতিকে ৰাজন তুমি শুনা, যেন যেন অনৰ্থ মিলাইবে দুষ্ট কলি, ভৱিষ্যত ৰাজাৰ কহিবু বংশাৱলী। উপজায়া লোকৰ মনত বিৰকতি, দুনাই দুনাই নৃপতিত দঢ়ায়া যুগতি। এহি হেতু দ্বাদশক কৰিলা আৰম্ভ, কলিৰ প্ৰভাৱে প্ৰজা হৈবে দুষ্ট দম্ভ। কলিৰ প্ৰভাৱত ৰজা প্ৰজা সকলোবিলাক দুষ্ট, দাম্ভিক আদি আদি ধৰণৰ হ'ব। তুমি জানিব বিচাৰিছা ভগৱন্ত ঈশ্বৰ কৃষ্ণ বৈকুণ্ঠলৈ গ'ল, বৰ্তমান তুমি আছা, তোমাৰ পাছতনো কেনেকুৱা প্ৰভাৱ পৰিব কলিৰ জীৱৰ ওপৰত, তোমাৰ আগতনো কেনেকৈ কলিয়ে জীৱৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আছিল, এই সকলোখিনি মই তোমাৰ আগত প্ৰকাশ কৰিম। বৰ্তমান পদচন্দই প্ৰকাশ কৰিছে যে বৈকুণ্ঠক গৈলা সবে প্ৰচাৰী চৰিত্ৰ, কৈও কাৰ বংশে ৰাজা ভৈলা পৃথিৱীত। ৰাজবংশাৱলী কথন। ৰাম শোকনি গদতি ৰাজা শুনা পৰীক্ষিত, হৈব যেন যেন ৰাজা দুৰ্জন কলিত। শুয়ো সাৱধান নৃপতি কয়ে হি বুলি, সমস্তে বৰ্ণাইলা মুনি ৰাজবংশাৱলী। সেই ৰাজন পৰীক্ষিত তুমি শুনা, এই দুৰ্জন কলিৰ ৰাজত্বৰ সময়ত কোন কোন ৰজা হ'ব, বা এওঁ ৰাজত্বৰ সময়ৰ আগতো কোন কোন ৰজা হৈ আছিল, কেনেকৈ আছিল, তোমাক সকলোখিনি মই প্ৰকাশ কৰিম, তুমি শুনিবলৈ সাৱধান হোৱা। এতিয়া আমি এইখিনিতে কৈ থকা এই কথাখিনিৰ ভিতৰত হয়তো আমাৰ মনলৈ এনেকুৱা কিছু কিছু চিন্তা নহাকৈ নাথাকে যে যেতিয়া পৰীক্ষিত ৰাজা সসাগৰা পৃথিৱীৰ গৰাকী হ'ল, তেতিয়া এটা কাহিনীৰ মাধ্যমেৰে আমাক প্ৰকাশ কৰিছে পৰীক্ষিত ৰাজাই দিগ্বিজয় কৰি ঘূৰি আহোঁতে হস্তিনাপুৰত কুৰুক্ষেত্ৰ নামে ঠাইত যেতিয়া উপস্থিত হৈছিল, তেতিয়া শুক্লবৰ্ণৰ এটি ষাঁড় গৰুক দেখা পাইছিল, 3 ঠেঙৰ, ভঙা এটা ঠেঙৰ ওপৰত ভৰ দি থকা, আৰু কাষতে এজনী গাই গৰুৱে কান্দি থকা, আৰু এজন ব্যক্তিয়ে হাতত লৈ থকা এডাল লাঠিৰে 4 নম্বৰ ঠেংটোকো মৰিয়াই মৰিয়াই ভাঙিবলৈ চেষ্টা কৰি থকা এটা কাহিনী আমাক বৰ্ণনা কৰিছে ভাগৱতে, আপোনাসবে জানে। আৰু পৰীক্ষিতৰ লগত চিনা পৰিচয় হ'ল, আমি চমুকৈ কথাখিনি আওতালে মাত্ৰ টানি অনা হৈছে যে চিনা পৰিচয় হ'ল যে শুক্লবৰ্ণৰ ষাঁড় গৰুটো হ'ল ধৰ্মৰাজ, গাই গৰুজনী হ'ল পৃথিৱী, আৰু মৰিয়াই থকা সেই ব্যক্তিজন হ'ল ছদ্মবেশ ধাৰণকাৰী যুগাধিপতি কলি। কলিক প্ৰাণে মাৰিবলৈ লওঁতেই পৰীক্ষিত ৰাজাৰ চৰণলৈ আহিল আৰু কলিক থাকিবলৈ ঠাই দিলে।
নৃপতি বুলন্ত কলি দিলো তোক স্থান জৈত খেলে যোৱা পাশা কৰে মধ্য পান। তই তাতেই থাকিবি। পৰীক্ষিত ৰাজাই কৈছে কলিক যে হেৰৌ কলি তই তাতেই থাকিবি যা, য'ত যোৱা পাশা খেলে, য'ত মদ্য পান কৰে। দ্বিতীয়তে সিদ্ধান্ত দিলে যে স্ত্ৰী পঞ্চসোণা পাপত তই থাকিবি। তৃতীয়তে সিদ্ধান্ত দিলে তই সুবৰ্ণতো থাকিবি যা। এনেধৰণে ঠাই দিলে কলিক থাকিবলৈ। এতিয়া আমাৰ প্ৰশ্নটো হ'ল, যদি পৰীক্ষিত ৰাজাই কলিক যোৱা পাশাত থাকিবলৈ ঠাই দিছিল, তেতিয়াহ'লে তেওঁলোকৰ পিতামহ পঞ্চপাণ্ডৱে শকুনিৰ কুমন্ত্ৰণাত পৰি কিন্তু তাৰ আগতেই পাশা খেলিছিল। তাৰমানে কলি তেতিয়াও আছিল। কিন্তু সেই সময়ত কলিৰ ৰাজত্বটো ভগৱন্ত পুৰুষে দায়িত্ব দিয়া নাছিল যে তই ইমানলৈকে ৰাজত্ব কৰিবি। তেতিয়া কলি সীমিত ৰূপত নিৰ্দিষ্ট কিছু স্থানত আছিল। ভাগৱতে আমাক এই জ্ঞানটোকে প্ৰদান কৰিছে, পৰীক্ষিত ৰাজাৰ মুখপদ্মহন্তে তই আগতে য'ত আছিলি এতিয়াও তাতে থাকিবি যা। এই কথাটোহে আমাক বুজাব বিচাৰিছে যে আগতেও তই যোৱা পাশা, স্ত্ৰী পঞ্চসোণা পাপ, মদ্য পান কৰা স্থানত তই আগতো আছিলি, এতিয়াও থাকিবি। পাৰ্থক্য মাত্ৰ এইটোৱেই, সেই সময়ত কলিয়ে নিজস্বভাৱে বিস্তাৰিতভাৱে ৰাজ্য শাসন কৰিব পৰা নাছিল। যেতিয়াই ভগৱন্ত ঈশ্বৰ কৃষ্ণই ধৰাধাম এৰিল, তেতিয়াৰ পৰা সমস্ত দায়িত্ব কলিৰ ওপৰত অৰ্পণ কৰি থৈ গৈছে। পাৰ্থক্য মাত্ৰ ইমানেই। আৰু বৰ্তমানো পৰীক্ষিত ৰাজাই সেইখিনি কথাকে পুনশ্চ জানিব বিচাৰিছে আৰু শুকগুৰুৱে প্ৰকাশ কৰিছে, ৰাজা তুমি শুনাচোন। এ ৰামে যাৰ বংশে জীৱা শুয়া, ভুঞ্জীৱে ক মহি, যতে কবৰি সজাৰ বংশ থাকে ৰহি। পাত্ৰে শুইবে ৰাজা যিটো কাটিয়া ৰাজা ক, ভূত ভৱিষ্যত কথা কহিলন্ত তাংক। কলিত শুইবে কোৱাবে যত যত ৰাজা, এৰিবে আচাৰ ধৰ্ম পিৰিবে ক প্ৰজা। মহা অহংকাৰী ক্ৰোধী পৰম প্ৰচণ্ড, অল্প অপৰাধত কৰিবে উগ্ৰদণ্ড। কলিত যিমানবিলাক ৰজা হ'ব, সেই ৰজাৰ শাসনত যিমানবিলাক প্ৰজা থাকিব, এই সকলোৰে এৰিবে আচাৰ ধৰ্ম পিৰিবে ক প্ৰজা। আচাৰ ধৰ্ম নাশ হৈ কলিৰ প্ৰভাৱত জীৱবিলাক অহংকাৰী হ'ব বুলি সিদ্ধান্ত দিছে। মহা অহংকাৰী ক্ৰোধী পৰম প্ৰচণ্ড। আৰু ৰজাবিলাকে কি কৰিব? অল্প অপৰাধত কৰিবে উগ্ৰদণ্ড। এতিয়া এইখিনি আমি যদি বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে কলি নামৰ এজন যুগৰ অধিপতি হিচাপে আপোনাৰ আমাৰ নিচিনাই শৰীৰধাৰী এজন জীৱৰ কথা আমি সকলোৱে মনলৈ ধাৰণাটো আহি যায়। তেওঁৰ সহস্ৰসকলৰ বিষয়ে আপোনাৰভাৱে জানে, 16জনীয়া এটা পৰিয়াল, দম্ভ দেশ্য অহংকাৰ মদ মাৎসৰ্য অসূয়া অন্যায় অপ্ৰীতি আদিবিলাক, অসত্য মিছা বেইছা, এইবিলাক হ'ল কলিৰ সংগী। এতিয়া আমি যদি চিন্তা কৰোঁ, আমি কেতিয়াবা কাৰোবাক ছল কপট কৰি মিছা বেইছাৰ আশ্ৰয় লৈ আমি কাৰোবাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছোঁ নেকি? যদি কৰিছোঁ, তেতিয়াহ'লে আমিও কলিৰ প্ৰভাৱৰ পৰা হাত সাৰিব পৰা নাই। তাৰমানে আমিও কলিৰ মাজতেই আবদ্ধ হৈ আছোঁ। বৰ্তমান পদে আমাক এনেধৰণে সিদ্ধান্ত দিছে যে কলিৰ প্ৰভাৱ যেতিয়া জীৱৰ ওপৰত পৰে,
তেতিয়া সেই জীৱ স্বাভাৱিকতে অহংকাৰী হয়, সেই জীৱ স্বাভাৱিকতে খঙাল হয়, ক্ৰোধী হয়, আৰু অকণমান অপৰাধতেই তেওঁ সেই ব্যক্তিজনক অন্যটো জীৱৰ প্ৰতি উগ্ৰ দণ্ড প্ৰদান কৰে, উগ্ৰ শাস্তি প্ৰদান কৰে বুলি সিদ্ধান্ত দিছে। এতিয়া আমাৰো স্বাভাৱিক চিন্তা চৰ্চা কিছুমান থাকে যে সমাজত এখন গাঁৱত যেতিয়া আমি একেলগে সকলোখিনি বাস কৰোঁ, এখন গাঁও হিচাপে, এখন সমাজ হিচাপে, তেতিয়া আমাৰ সেই সমাজখনত আমি বাস কৰি থকা গাঁওখনত যিবিলাক নীতি নিয়ম আমি শাস্ত্ৰসন্মতে পালন কৰোঁ, সেই নীতি নিয়মৰ পৰা কোনোবা এজন ব্যক্তি যদি অকণমান কেতিয়াবা ফালৰি কাটি যায়, তেতিয়া আমি বুজি পাওঁ তেওঁৰ ওপৰত কলিৰ প্ৰভাৱ পৰিছে। কিন্তু কলিৰ প্ৰভাৱ পৰি আঁতৰি যাব বিচৰা, নকৰিব লগা কৰ্ম কৰা সেই ব্যক্তিজনক সমাজৰ পৰা বহিষ্কাৰ দিয়াটো আমি সৰ্বপ্ৰথম চিন্তা কৰোঁ, বহিষ্কাৰ কৰি দিয়াটো, আঁতৰাই দিয়াটো। কিন্তু আঁতৰাই দিলে কলি আঁতৰি যাব নেকি আপোনাৰ মোৰ ওচৰৰ পৰা? কেতিয়াও নাযায়। সেইখিনি সময়ত আমাৰ চিন্তাটো কেনেকুৱা হ'ব লাগিব? যেতিয়া কলিয়ে প্ৰভাৱ বিস্তাৰ কৰিবলৈ আহিব, বিচাৰি ফুৰিব, তেতিয়া আমাক কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ সিদ্ধান্ত দিছে। এতিয়া সেই ব্যক্তিজনক আমি কৃষ্ণ নামেৰে হয়তো বুজাবলৈ চেষ্টা কৰিব লাগিব। কৃষ্ণ নামৰ মাজলৈ যোৱাৰ আগতে আমাৰ সাধাৰণ চিন্তাখিনি কেনেকুৱা হ'ব লাগিব? যদি এজন শইকীয়া নামৰ ব্যক্তিৰ ওপৰত কলিৰ প্ৰভাৱ পৰাৰ বাবে তেওঁ যদি বেয়া কাম কৰিলে, তেতিয়াহ'লে বেয়া কাম কৰা সেই ব্যক্তিজনক সমাজৰ পৰা এঘৰীয়া কৰি দিয়া মানে আপোনাৰ মোৰ ওপৰতো কলিৰ প্ৰভাৱটো লাহেকৈ পৰি গ'ল। তেওঁক কেনেকৈ আমি শুদ্ধ পথটোলৈ আনিব পাৰোঁ, এইটো যদি চিন্তা কৰোঁ, তেতিয়াহ'লে কলিয়ে আপোনাক মোক প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই। এইটোহে আমি বুজিব পাৰিম শাস্ত্ৰসন্মতে। এখন সমাজ সুন্দৰ সুশৃংখলাবদ্ধভাৱে গঠন কৰিবৰ বাবে আমাক শাস্ত্ৰই যিকেইটা মাৰ্গ দৰ্শন কৰাইছে, সেই মাৰ্গকেইটাৰ পৰা আমি আঁতৰি যদি আমিও সেইজনতে সহযোগিতা আগবঢ়াওঁ, বোলে নাই নাই তেওঁক যদি তোমালোকে গ্ৰহণ কৰা, আমি কিন্তু তোমালোকৰ লগত থাকিব নোৱাৰিম, তেতিয়াই এখন প্ৰাথমিক দুখন প্ৰাথমিক হৈ যায়, তেতিয়াই এখন গাঁৱত দুটা নামঘৰ হৈ যায়। এইটো কিন্তু কলিৰ প্ৰভাৱৰ পৰাই হয়। সেইকাৰণে আমি প্ৰত্যেকেই চিন্তা কৰাটো অতীৱ দৰকাৰ। সেইখিনি সময়ত আমি কি কৰিম? এজন ল'ৰাই যেতিয়া উপায় নাপায়, জীৱ হত্যা কৰা যিটো ব্যৱস্থা, এখন দোকান, ব্ৰইলাৰ দোকান এখনেই দিছে জীৱিকা অৰ্জন কৰি পৰিয়ালটো পোহপাল দিবৰ বাবে, যদি সেইজন এক শৰণীয়া সমাজৰ অন্তৰ্ভুক্তি আপোনাৰ মোৰেই সন্তান হয়, ভাই ভাতৃ হয়, তেতিয়াহ'লে তেওঁক স্বাভাৱিকতে 2-3জন মানে অকণমান চুকে চুকে আলোচনা কৰি আমি সেই ব্যৱস্থাটোৰ পৰা আঁতৰাই দিয়াটো আমি চিন্তা কৰোঁ। সেইটো হ'ল কলিৰ প্ৰভাৱ। অকল সেই ল'ৰাজনৰ ওপৰতে পৰা নাই, আমি যিকেইজনে সেইটো বিষয়ে আলোচনা কৰিলোঁ ভুল চিন্তাৰে, তেতিয়াহ'লে তেওঁলোকৰ ওপৰতো কলিৰ প্ৰভাৱ। আমি যদি 4-5জনমান একগোট হৈ বা সমাজৰ প্ৰাথমিকখন লগ লাগি আমি যদি আধা ঘণ্টা সময় অন্তত একেলগে বহি চিন্তা কৰোঁ যে তেওঁ যে সেইটো কৰ্ম কৰিলে, কিয় কৰিলে তোৰ চিন্তা আমি সৰ্বপ্ৰথম কৰিব লাগিব যে তেওঁ হয়তো চলিবলৈ অকণমান দিগদাৰ হৈছে, গতিকে তেওঁক আমি সৎ পথলৈ কেনেকৈ আনিম? কাৰণ নিয়মটোতো শাস্ত্ৰসন্মত নহয়, এইটো ভুল। আমি থকা কেইজনে প্ৰাথমিকৰ অন্তৰ্ভুক্তি, তেওঁৰ ওচৰলৈ গৈ, পিতৃৰ ওচৰলৈ গৈ, পৰিবাৰৰ ওচৰলৈ গৈ আমি একগোট কৰি তেওঁলোকক আমি সুধিব লাগিব যে তেওঁলোকৰ অভাৱটো কি হৈছে। যদি তেওঁলোকে সুন্দৰভাৱে কয় বোলে ল'ৰাৰ আমুক, ছোৱালীৰ আমুক, আমাৰ অকণমান চলিবলৈ দিগদাৰ হৈছে, সেইকাৰণে আমি এই ব্যৱস্থাটো হাতত লৈছোঁ বা ল'ম বুলি ভাবিছোঁ, তেতিয়া তেওঁক সোধা যাওক যে এইটো কৰ্ম কৰিবলৈ তোমাৰ হাতত মজুদ নগদ ধন, মূলধন হিচাপে কিমান আছে? যদি তেওঁ কয় বোলে নহয় মোৰ হাতত মাত্ৰ 10,000 মান আছে, তেতিয়া যিকেইজন প্ৰাথমিকৰ আমাৰ ধনী ব্যক্তি থকা, সেইকেইজনে চিন্তা কৰিবলৈ হ'ব তোমাক আমিও প্ৰাথমিকৰ পৰা 5জনে 5,000-5,000কৈ আমি তুমিক
তোমাক আৰু 25,000 টকা 10,000 লগত যোগ কৰি দিছোঁ লোৱা। বোলে কিয়? তুমি এই নকৰিব লগা কামটো নকৰিবা, জীৱ হত্যা এইটো শাস্ত্ৰসন্মত নহয়, তুমি ভাল দোকান এখন দিয়া, এই 25,000 টকাটো তুমি আমাক এবছৰৰ পাছত ঘূৰাই দিবা, লগত কিবা দিলেও দিবা নিদিলেও নাই, সেইটো তোমাৰ কথা। সমাজখন শুদ্ধ হ'বৰ বাবে আমি তেনেকুৱা এটা হয়তো মানসিক চিন্তা যদি কৰিব পাৰোঁ, তেতিয়া আমি নিজেও সুন্দৰভাৱে চলি থাকিব পাৰিম, সেই ব্যক্তিজনৰ সেই পৰিয়ালটো সুন্দৰভাৱে চলি থাকিব। কাৰণ আপুনি মইতো প্ৰত্যেকেই 50,000, 60,000, 80,000 টকাৰেই দৰমহা এটা পাওঁ। গতিকে সেইখিনি আমি কেৱল নামঘৰত বাটচৰাটো বনাই দিলেই যে আমাৰ কল্যাণ হ'ব, নামঘৰত 2খন ফেন সিংহাসন দিলেই যে আমাৰ পুণ্য হ'ব, এইটো নাই কোৱা। কাৰণ জীৱশ্ৰেষ্ঠ মনুষ্যকে শাস্ত্ৰই কৈছে কলিত নৰেই ঈশ্বৰ বুলি কৈছে। তেওঁ যদি ৰাতি মদ খাই আহি, অপথ্য খাই আহি আপোনাৰ মোৰ পদূলিমুখত গালি পাৰে, তেতিয়াহ'লে আপোনাৰ মোৰ গৃহত ৰাতি যদি সেইদিনা দূৰ দূৰণিৰ পৰা আহি 2জন ভকত আছিল, তেতিয়াহ'লে গোটেই গাঁওখনৰ পৰিচয়টো সেই ভকত 2জনে পাই যাব। তাৰ কাৰণে দায়ী কিন্তু আমি নিজেহে, সেই সন্তানজন কেতিয়াও নহয়। সেইকাৰণে আমি চিন্তা চৰ্চা শাস্ত্ৰই আমাক কেনেকৈ কৰিবলৈ কৈছে আৰু আমি কেনেকৈ কৰি আছোঁ, এইটোৰ ওপৰতে নিৰ্ভৰ কৰিব কলিৰ প্ৰভাৱ আমাৰ ওপৰত পৰিছে নে নাই পৰা।